আজি দেখুৱাম এটা বিলাহীৰ চাটনি। এই চাওক মই এনেকৈ দুটা বিলাহী লৈছোঁ আৰু গেছত পুৰি ল'ম। যিহেতু আমাৰ চৌকা নাই মহানগৰীত, আমি গেছতে পুৰিব লাগিব। মই ভালকৈ পুৰি ল'ম। এইটো পুৰা হৈ গ'ল। এই চাওক মই বিলাহী পুৰি ল'লোঁ। মান ধনিয়া, সেইটো ঘৰৰ গছৰে হয়, নহৰু আৰু এয়া তিনিটা জলকীয়া। আপোনালোকে যিমান জ্বলা খায় সেইটো পৰিমাণ হিচাপে আপোনালোকে দিব। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্সিত নিপিছোঁ, যিহেতু চাটনি মিক্সিত পিচিলে ইমান ভাল নালাগে খাই। মই এইখিনি পটাতে পিচি আপোনালোকক দেখুৱাই আছোঁ। সেয়া এইখিনি মই পটাত লৈ ল'লোঁ। এতিয়া এয়া প্ৰথমতে জলকীয়া, নহৰু, মান ধনিয়া আৰু নিমখখিনি ভালকৈ মিহিকৈ পেষ্ট কৰি ল'ম। এয়া মই এইখিনি এনেকৈ চাওক পিচি ল'লোঁ। আৰু এতিয়া বিলাহীখিনিও লগতে একেলগতে পটাত পিচি ল'ম ভালদৰে। এয়া মোৰ বিলাহীৰ চাটনি ৰেডি হৈ গ'ল মান ধনিয়াৰ লগত। ইমান সোৱাদ লগা চাটনি হয় নহয়। আপোনালোকে অকল দালি ভাতৰ লগত এই চাটনিখনৰ লগতে আপোনালোকে ভাত একদম পেট ভৰাই খাব পাৰিব। চ' এবাৰ বনাই ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।